guys, welcome back to my new video. So কেনে আছে আপোনালোক সকলো আৰু আশা কৰোঁ আপোনালোকে কালিৰ ব্লগটো চাই বহুতেই ভাল পাইছে আৰু সেইকাৰণে মই আহি গ'লো আজিৰ ব্লগটো লৈ আপোনালোকৰ ওচৰলৈ আৰু কালি আমাৰ শোভাযাত্ৰা হৈ গ'ল দেন আমাৰ ভাৰতনাট্যম নাচটো হৈ গ'ল আপোনালোকে চাইছে চাগে মই সেপাৰেটকৈ দিছোঁ এবাৰ চাই ল'ব আৰু কালি আমি বহুতেই মজ মস্তি কৰিলোঁ আজিও কৰিম আজি একচুৱেলি মোৰ একো প্ৰগ্ৰেম নাই বাছ এনেই চাবলৈ যাম আৰু প্ৰাক্তন ছাত্ৰবোৰৰ আজি প্ৰগ্ৰেম আছে আৰু মই মানে কালি আমাৰ স্মৃতিগ্ৰন্থখন চোৱা নাছিলোঁ তাকে এতিয়া বহিলৈ চাই আছোঁ আৰু মই ভাবিলোঁ আপোনালোকৰ এই ব্লগটো ষ্টাৰ্ট কৰি দিওঁ ডে টুৰ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব এণ্ড লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ হাই গাইজ তো এতিয়া কি হ'ল মানে আমি এতিয়া আহি আছোঁ আমি প্ৰেক্টিছ কৰিবলৈ আহি আছোঁ তো তো আমি মানে কি হ'ল ছাডেন প্লেন মানে এইটো একদম ৰাতি আমাক পটককৈ নাচিবলৈ দিলে এইটো ছাডেন প্লেন মানে আমাক কি হ'ল ৰাতিলৈ মূলা গাভৰু নাচিব কৈছে আজি তো এতিয়া আমি প্ৰেক্টিছ কৰিব আহিছোঁ একচুৱেলি আৰু হয় এইটো চোৱা বোলে চোৱা এজনী হৈছে জিজ্ঞাসা বা আৰু এজনী হৈছে মৰমৰ মিঠি বুটি আৰু এজনী হৈছে সৰস্তিকা আৰু এতিয়া আমি আদে কৰিম প্ৰেক্টিছ তো গাইজ আমাৰ প্ৰেক্টিছ কৰা হৈ গ'ল চাওক আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু এতিয়া আমি ফুচকা খাম ৱাও বিউটিফুল ব'লক চাই থাকক ব্লগটো লাষ্টলৈ তো গাইজ এতিয়া বাজিছে 4:30 আৰু মই এয়া কৰিবলৈ লৈছোঁ মেকআপ আৰু তেনে বাকীখিনি মই মেকআপ কৰাৰ পিছত দেখাম তো গাইজ মোৰ মেকআপটো একচুৱেলি এতিয়া ইনকমপ্লিট লাগি আছে কাৰণ মই লিপষ্টিক এণ্ড কাজল লগোৱা নাই তো ড্ৰেছ পিন্ধি লৈ ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ তো গাইজ মই পূৰা ৰেডি হৈ গ'লোঁ আপোনালোকে মোৰ ড্ৰেছটো চাব পাৰে মূলা গাভৰুৰ ড্ৰেছ এয়া টঙালী এখন ৰিহা গামখাৰু এণ্ড এইটো হৈছে মতামণি বুলি কয় এইটো আৰু এইটো নাজানো কি বুলি কয় মই এইটো টুপি বুলিয়ে কওঁ থুৰীয়া পিন্ধিছোঁ মেকআপ চিম্পল মেকআপ এণ্ড এখন ধুতি টাইপ এখন পিন্ধিছোঁ ধুতিয়ে আৰু এইটো ব্লাউজ নাজানো এইটো চোলা কি বুলি কয় নাজানো এণ্ড মই পূৰা ৰেডি হৈ গ'লোঁ আৰু মোৰ লগত আৰু তিনিজনীয়ে নাচিব অথনি যে দেখাইছিলোঁ সিহঁতকেইজনী নাচিব আৰু এতিয়া বাজিছে 6টালৈ 10 মিনিট আছে আৰু এতিয়া আমি ওলাই মেলি যাম ধুনীয়াকৈ প্ৰগ্ৰেম চাই আহিম আপোনালোককো দেখাবলৈ ট্ৰাই কৰিম আৰু তেনেহ'লে চাই থাকক ব্লগটো এণ্ড কেনেকুৱা লাগিছে জনাব অ'কে তো গাইজ একচুৱেলি এবাৰ নাচি হৈ গ'ল আৰু নাচাৰ পিছত এয়া চাওক আমাৰ পাগলামি ষ্টেজৰ কাষত হুলস্থুল কৰাটো তো গাইজ এনেকৈ নাচি থাকোঁতে আমি গমেই নাপালোঁ কেনেকৈ সময়কণ গুচি গ'ল আৰু অলপ দেৰি পিছত আমি ভাত খালোঁ আৰু ঘৰলৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ তেতিয়াহ'লে চাই ভাল লাগিলে যদি এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো টেপ কৰি দিব অ'কে বাই